লৈ লৈছোঁ ইয়াত 2 নম্বৰ একটো কৈছে কি 2x স্কোয়াৰ প্লাছ kx প্লাছ 3 ইজ ইকুৱেল 0 এতিয়া আমি এটা বস্তু ইয়াত শিকিব লাগিব দ্বিঘাত আৰ্হিটো কি হৈছে ax স্কোয়াৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 এটো হৈছে কি দ্বিঘাত আৰ্হি আৰু ইয়াত এটা বস্তু জানিব লাগিব ভেদ নিৰূপক b স্কোয়াৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 এটো হলে কি হয় ইয়াত কৈছে কি দ্বিঘাত সমীকৰণজোৰ প্ৰতিটো ক্ষেত্ৰত k মান উলিয়া যাতে হিহতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে সমান বাস্তৱ মূল থাকিলে কি হবগে ইজ ইকুৱেল 0 হ'ব এতিয়া আমি মানখিনি পাতলাম a ইজ ইকুৱেল কি হ'ব 2 b ইজ ইকুৱেল k হ'ব c ইজ ইকুৱেল কি হ'বগে 3 হ'ব এতিয়া আমি ভেদ নিৰূপকটো পাতিলাম কি b স্কয়াৰ মাইনাছ 4ac ইজ ইকুৱেল 0 এটা মানবোৰ পাতি যাম b মানটো কি আছে k স্কয়াৰ মাইনাছ 4a মানটো 2 c মানটো 3 ইজ ইকুৱেল 0 এতিয়া k স্কয়াৰ ইজ ইকুৱেল কিমান হ'বগে 24 ইজ ইকুৱেল 0 এতিয়া আমি কি পাম k স্কয়াৰ ইজ ইকুৱেল মাইনাস টু ইফালে গলে প্লাস 24 হ'ব k এতিয়া স্কয়াৰ টু যদি উঠি যায় তেতিয়া ইফালে ৰুট ওভাৰ আহিব ইয়াত আহিব প্লাস মাইনাস ৰুট ওভাৰ কি হ'ব 24 এতিয়া k ভ্যালুটো কিমান পালোগে 24 এ 24 টো যদি আমি ভাঙি দিয়া হয় 24 টো যদি ভাঙি দিয়া হয় 2 বাৰং কিমান 24 হয় 2 6 গুণ 12 2 3 গুণ 6 এতিয়া আমাৰ কি 2 দুটা ওলালে আৰু আমি ইয়াতে লিখিব পাৰো কি k ইজ ইকুৱেল প্লাস মাইনাস 2 আৰু 2 3 গুণ কিমান হ'বগে 6 টো ৰুট ওভাৰতে থাকি যাব এটোই হ'ব কি k এৰ মানটো হ'ব